চাওক তাৰমানে কথাটো হৈছে কি যে আমাৰ নগাঁও জিলাৰ পৰা ভুৱা BA ডিগ্ৰীধাৰী বুলি আমাৰ কমপ্লেইন এটা ওপৰলৈ গৈছিলে আৰু তেওঁলোকে তাৰ আধাৰতে আহি পেলাই আমাৰ নগাঁও ডিষ্ট্ৰিক্টলৈ আহিছিলে আৰু তেওঁলোকে তেওঁ ভুৱা ডিগ্ৰীধাৰী চাৰ্টিফিকেট কিমান আছে আমাৰ পৰা বিচাৰিছিলে যদিও যিহেতু আমাৰ অফিচত নাথাকে আৰু গতিকে আমি স্কুলবিলাকলৈ চিঠি দিছিলোঁ আৰু উইদিন 2 ডেইজৰ ভিতৰত তেওঁলোকক আমি জমা দিব দিছিলোঁ আৰু জমা দিওঁতে তেওঁলোকে আমি দেখা পালোঁ এতিয়ালৈকে প্ৰায়বিলাক হেডমাষ্টাৰ এণ্ড প্ৰিন্সিপাল আমাক জনালে যে 71 নম্বৰ স্কুলছে কৈছে তেওঁলোকৰ মানে বাহিৰ ইউনিভাৰ্চিটি কৰা মানুহ নাই তাৰপিছতে আদাৰ মানে তেওঁলোকে বিচাৰিছিলে বিশেষকৈ মগধ আৰু কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটি কিন্তু তাতে এতিয়া আদাৰ ইউনিভাৰ্চিটিত 21 আমি পাইছোঁ আৰু মগধ ইউনিভাৰ্চিটিৰ পক্ষে কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটি খালি আমি এখন পাইছোঁ মগধৰ পৰা নাই পোৱা কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটিৰ পৰা আমি এখন পালোঁ আৰু ইতিমধ্যে হয় তেওঁলোকক আমিখিনি ছাবমিট কৰিম আৰু এতিয়া কথা হ'ল কি যে আমাৰ BEdটো এটা কম্পালচৰি এজন টিচাৰৰ কাৰণে আমাৰ প্ৰায় 3694 জন আমাৰ ছেকেণ্ডেৰী লেভেলত শিক্ষক আছে আৰু প্ৰত্যেকৰে BEd আছে যদিও 2013ত যিখিনি আমাৰ প্ৰভিঞ্চিয়েলাইজ হৈছিলে প্ৰভিঞ্চিয়েলাইজ হোৱা বহু শিক্ষকৰ সেইসময়ত যিহেতু BEd নাছিলে তেওঁলোকক এটা গভৰ্ণমেণ্টে সুবিধা দিছিলে যে তেওঁলোকে উইদিন 5 ইয়াৰ্ছৰ ভিতৰত BEd ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব আৰু গতিকে কথা হ'ল যে BEdৰ কাৰণে আমি প্ৰত্যেক বছৰ 30 জনকৈ আমি ডেপুটেশ্যনত পঠাই আছোঁ আৰু আমাৰ গভৰ্ণমেণ্টৰ এটা অৰ্ডাৰ আছে যদি কোনোবা শিক্ষকে যদি BEd পাৰ্চনেলি কৰিব বিচাৰে তেওঁলোকে স্কুল ডিগ্ৰী কমপ্লিট কৰাৰ পিছত তেওঁলোকে আমাৰ ISৰ পৰা পাৰ্মিশ্যন লৈ BEd কৰিব পাৰিব আৰু তেওঁলোকে পাৰ্মিশ্যনটো লোৱাটো বাধ্যতামূলক আৰু যদি কোনোবাই এনেকৈ যদি বাহিৰৰ ইউনিভাৰ্চিটিৰ পৰা যদি তেনেকৈ BEd কৰিছে বা এইবাৰ পাৰ্মিশ্যনো লোৱা নাই আৰু এটা সময়ত কি হ'ল যে আমাৰ যেতিয়া ছিলেকশ্যন প্ৰচেছবিলাক হয় তেন্তে অট'মেটিকলি কেঞ্চেল হৈ যায় যদি পাৰ্মিশ্যন নাথাকে গতিকে তেনেকুৱা ধৰণৰ কিন্তু কথা কিমান সংখ্যকে কিমান কৰিছে মই নিউজত মই দেখা পাইছোঁ যে বৃহৎ সংখ্যা এটা দেখুৱাইছে কিন্তু কথা হ'ল যে আমাৰ হাতত ইমানখিনি তথ্য এতিয়ালৈকে আহি পোৱা নাই আমি এখন আমি কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটিৰ পৰা পাইছোঁ মগধৰ পৰা পোৱা নাই আৰু এনে আদাৰ্ছ ইউনিভাৰ্চিটি ধৰক এতিয়া এনেকুৱা ধৰণৰ আমাৰ ডিব্ৰুগড় গুৱাহাটী ইউনিভাৰ্চিটি অসমৰ বাহিৰৰ আমি এতিয়ালৈকে 21খন পাইছোঁ তাৰ ভিতৰতে এখন পাইছোঁ আমি কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটি 21খনৰ ভিতৰত তেওঁলোকে ৰিচেণ্টলি কৰা আছে কিছুমানে ধৰক 17 চন 20 চন 22 চন এনেকুৱা ধৰণৰ আছে না একচুৱেলি আমাৰ ফালৰ পৰা কি হ'ল যে বাহিৰৰ ইউনিভাৰ্চিটিত BEd কৰিম বুলি ক'লে আমি সাধাৰণতে NOC নিদিওঁ আমি বিশেষকৈ KK হেণ্ডিকত যিটো কৰে আইডল যিটো কৰিব আমি তাতে পাৰ্মিশ্যন দিওঁ না এইখিনি যিহেতু আমাৰ তেওঁলোকে বিচৰা নাই গতিকে তেওঁলোকে বিশেষকৈ গুৰুত্ব দিছে যে মগধ ইউনিভাৰ্চিটি আৰু কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটি হয় নাই তেওঁলোকে একো কৰা নাই খালি তেওঁলোকে তথ্য বিচাৰিছে আহিছিলে তেওঁলোকৰ ৰিপৰ্ট আমি দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত